এদিনতে কৰ্তব্যময় হৈ পৰে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ মহান মনীষীসকলৰ প্ৰতিমূৰ্তিৰ তলত পৰি ৰ'ল খাদ্যৰ অৱশিষ্ট আৰু পলিথিন যোৱাকালি গৌৰৱ গগৈৰ উপস্থিতিত তেওঁৰ অনুৰাগীয়ে ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত কৰা ড্ৰাগছ নিবাৰণ সজাগতা সভাৰ পাছৰ দৃশ্য এয়া ত্যাগ ক্ষেত্ৰখন লখিমপুৰৰ আৱেগ লখিমপুৰৰ ৰাইজৰ আৱেগ আৰু অতি নিন্দনীয় কথা যে এই ত্যাগ ক্ষেত্ৰখনতে যোৱাকালিৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো অনুষ্ঠান হৈ গৈছিল ড্ৰাগছ সজাগতাৰ সভাৰ তাৰপিছত তাৰ যি তাত মহান মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে এই আৱেগস্থলীত তেওঁলোকে যেনেদৰে এই খাদ্যৰ পেলনীয়া সামগ্ৰী পলিথিন বটল আদি পেলাই এক কৰ্তব্যময় পৰিৱেশ কৰি তুলিছে ই অতি দুৰ্ভাগ্যজনক লগতে নিন্দনীয় আৰু গৰিহণাৰ যোগ্য কিছুদিন পূৰ্বে লখিমপুৰ চহৰে স্বীকৃতি পাইছিল স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ স্থান যে যিখন লখিমপুৰ চহৰে অসমৰ ভিতৰত সুন্দৰ চহৰ হিচাপে স্বীকৃতি পাইছে তেওঁলোকৰ লজ্জাবোধ নাছিল নে তেওঁলোকে তাত পলিথিন বটল আদি বিভিন্ন যিবোৰ পেলনীয়া সামগ্ৰী পেলাই তেনেদৰে মানে যিটো দূষিত পৰিৱেশ কৰিছিল তেওঁলোকৰ লজ্জা অনুভৱ হোৱা নাছিল নে তেওঁলোকৰ পিছতো কৰ্মীসকলে আহি পেলাই তেওঁলোকে সেই অনুভৱ কৰা নাছিল নে যে আমাৰে লখিমপুৰখন আমি চাফা কৰি ৰাখিব লাগিব তেওঁলোকে সেই লজ্জাবোধটোৰে আচলতে গোটেই লখিমপুৰৰ ৰাজ্যকে লাজত পেলাইছে কিন্তু তাৰ বিপৰীতে এতিয়া একাংশই এইদৰে লেতেৰা কৰি তুলিছে লখিমপুৰৰ সম্পদসমূহ যিখিনি প্ৰতিমূৰ্তিক আমি সন্মান কৰোঁ আমি তাত গৈ পিনি আমি তেওঁলোকক মালা অৰ্পণ কৰোঁ সময়ে সময়ে গৈ মিলি সেই প্ৰতিমূৰ্তিৰ তলতে যিহেতু আমি এনেকুৱা জোঠা বস্তু পেকেট চেকেট পেলাই থকা খুব দুখ পাইছোঁ আমি যে আমাৰ লখিমপুৰখন আমি সুন্দৰকৈ গঢ়িবৰ কাৰণে আমাৰ পৌৰসভাই হওক বা বিধায়ক মহোদয় হওক চেষ্টা কৰি আহি আছে তাৰ বিপৰীতে সেইটো আমাৰ তেওঁলোকে যিখিনি কংগ্ৰেছী মানুহ মোৰ বোধেৰে মোৰ বোধে এনেকুৱা লাগিছে তেওঁলোকে ভাল পোৱা নাই নেকি লখিমপুৰখন খুব সুন্দৰকৈ সজাই তোলাৰ কাৰণে তেওঁলোকে ইয়াৰ বিপৰীতে ইয়াত সৌন্দৰ্য ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইটো খুব বেয়া কথা ত্যাগ ক্ষেত্ৰ এনেদৰে কৰ্তব্যময় কৰি তোলাৰ বাবে বিধায়ক মানৱ ডেকাই ছ'চিয়েল মিডিয়াত দিলে পোষ্ট তেওঁ লিখিলে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লখিমপুৰবাসীৰ বাবে এটি অতি আদৰৰ সম্পদ ফুড কোৰ্ট বা সৌন্দৰ্য বৰ্ধন আদিৰে উত্তৰ লখিমপুৰ পৌৰসভাই ত্যাগ ক্ষেত্ৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে একালত অতি বেয়া অৱস্থাত থকা ত্যাগ ক্ষেত্ৰখনক এতিয়া চৰকাৰী প্ৰচেষ্টাত জিলিকাই তোলা হৈছে কিন্তু কালি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই ত্যাগ ক্ষেত্ৰত অনুষ্ঠিত কৰা ড্ৰাগছ নিবাৰণ সজাগতা সভাৰ পিছৰ ত্যাগ ক্ষেত্ৰৰ দৃশ্য এয়া খোৱা বস্তু লেতেৰা কাগজ পলিথিন আদি পেলাই অতি লেতেৰা আৰু কদৰ্যময় কৰি পেলোৱা হ'ল আটকধুনীয়া ত্যাগ ক্ষেত্ৰখনক কালি গৌৰৱ গগৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ নামত অতি ৰাজকীয় পৰিৱেশ সৃষ্টি কৰি এইদৰে লেতেৰা কৰি থৈ গ'ল আমাৰ ত্যাগ ক্ষেত্ৰ আমাৰ সমগ্ৰ লখিমপুৰ জিলাখনৰে ৰাজহুৱা সম্পত্তি উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ চৌহদৰ এই কদৰ্য ৰূপ দেখি বহুজনৰ লগতে সঁচাকৈ ময়ো উদ্বিগ্ন হৈছো কিন্তু দুৰ্ভাগ্যজনক কথাটো এয়া যে অনুষ্ঠানৰ পিছত এতিয়ালৈকে গৌৰৱ গগৈ ফেন্স ক্লাব অথবা কংগ্ৰেছৰ কোনো এজন নেতা কৰ্মীয়ে ত্যাগ ক্ষেত্ৰ চাফা কৰাটো দূৰৰে কথা এই দৃশ্যসমূহ এবাৰ ঘূৰি চোৱাও পৰিলক্ষিত হোৱা নাই এয়াই নেকি তেওঁলোকৰ সামাজিক দায়বদ্ধতা ইয়াৰ পিছত আৰু গৌৰৱ গগৈৰ দৰে নেতাৰ নেতৃত্ব আৰু অনুগামীসকলৰ পৰা নতুন প্ৰজন্মই কি আশা কৰিব নেক্সট ৰিপৰ্ট লখিমপুৰ